নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ হেল্থ কেয়াৰ নামৰ বিষয়টোৰ ইউনিট নম্বৰ 6 বায়'মেডিকেল ৱেষ্ট মেনেজমেণ্ট। ইয়াৰে ছেশ্যন নম্বৰ 2 আৰু ছেশ্যন নম্বৰ 3ৰ কেইটামান অতি দৰকাৰী প্ৰশ্ন উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ লগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটকেইটাৰ যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, অটোক্লেভ কি? অটোক্লেভ হৈছে এক প্ৰকাৰৰ বন্ধ কেবিন বা কক্ষ য'ত চিকিৎসাৰ সঁজুলিসমূহ বীজাণুমুক্ত কৰিবলৈ এক নিৰ্দিষ্ট সময়ৰ বাবে তাপ আৰু কেতিয়াবা চাপ তথা ভাপ প্ৰয়োগ কৰা হয়। পুনৰ ব্যৱহাৰৰ বাবে চিকিৎসাৰ সঁজুলিসমূহ বীজাণুমুক্ত কৰিবলৈ 100 বছৰৰো অধিক সময়ৰ পৰা অটোক্লেভ ব্যৱহাৰ হৈ আহিছে। উদাহৰণস্বৰূপে অস্ত্ৰোপচাৰত ব্যৱহাৰ কৰা ছুৰী ক্লাম্পসমূহ বীজাণুমুক্ত কৰাৰ বাবে অটোক্লেভত ৰখা হয়। দ্বিতীয় প্ৰশ্ন, জৈৱ চিকিৎসা আৱৰ্জনাৰ উৎসসমূহ উল্লেখ কৰা। চিকিৎসালয়, ক্লিনিক, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, পশু চিকিৎসালয় আদিৰ জৈৱিক আৰু চিকিৎসা সম্পৰ্কীয় উৎস তথা কাৰ্যকলাপৰ বাবে জৈৱ চিকিৎসা আৱৰ্জনাৰ সৃষ্টি হয়। আহক এতিয়া আমি জৈৱ চিকিৎসাৰ আৱৰ্জনা সৃষ্টি কৰা বিভিন্ন উৎসসমূহ চিনাক্ত কৰিবলৈ চেষ্টা কৰোঁ। এই উৎসসমূহক মুখ্যতঃ তলত দিয়া ধৰণে শ্ৰেণীভুক্ত বা শ্ৰেণীবদ্ধ কৰিব পাৰি। প্ৰথম প্ৰকাৰটো হৈছে চিকিৎসালয়। সাধাৰণ বিশেষজ্ঞ চিকিৎসালয়, ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ বাবে সকলো শ্ৰেণীৰ চিকিৎসালয়। ইয়াৰ সকলো বিভাগ যেনে ৱাৰ্ড, অস্ত্ৰোপচাৰ কক্ষ, নিবিড় পৰিচৰ্যা কক্ষ, বহিৰ্বিভাগ, ৰান্ধনীঘৰ আদিৰ পৰা আৱৰ্জনাৰ সৃষ্টি হয়। দ্বিতীয়তে টীকাকৰণ ক্লিনিক, মাতৃ আৰু শিশু স্বাস্থ্য ক্লিনিক, ডায়েলিচিছ কেন্দ্ৰ, ঔষধালয় আদিকে ধৰি বিভিন্ন ক্লিনিক। অন্যান্য স্বাস্থ্যসেৱা প্ৰতিষ্ঠান যেনে বৃদ্ধাশ্ৰম, মানসিকভাৱে প্ৰত্যাহ্বান জনিত পৰিচৰ্যা কেন্দ্ৰ আৰু সহায়ক সেৱাসমূহ যেনে ৰক্ত বেংক, ফাৰ্মাচী, শবগৃহ, কাপোৰ ধোৱা বিভাগ আৰু পৰীক্ষাগাৰ। তৃতীয় প্ৰকাৰটো হৈছে পশু চিকিৎসালয়। প্ৰশ্ন নম্বৰ 3, আৱৰ্জনা নিষ্কাশন প্ৰক্ৰিয়াৰ বিষয়ে লিখা। জৈৱ চিকিৎসা আৱৰ্জনা নিষ্কাশনৰ বাবে অন্যান্য আৱৰ্জনাৰ সৈতে মিহলি কৰিব নালাগে। ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ জৈৱ চিকিৎসা আৱৰ্জনা চমুকৈ BMWৰ নিয়মাৱলীৰ অনুসূচী ভিত নিৰ্ধাৰিত মাপকাঠি অনুসৰি আৰু চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা মতে ইয়াক উপচাৰ আৰু নিষ্পত্তি কৰিব লাগে। আৱৰ্জনাসমূহ কোনো এবিধ পদ্ধতিৰে উপচাৰ কৰাৰ পিছত শেষত তলত দিয়া ধৰণে নিষ্পত্তি কৰা হয়। প্ৰথম পইণ্টটো হৈছে মানৱ শৰীৰৰ অংগ প্ৰত্যংগ, তেজ আৰু শৰীৰৰ তৰল পদাৰ্থৰ নিষ্পত্তি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি কৰা হয়। দ্বিতীয়তে চোকা সামগ্ৰী নিষ্কাশন। বেজীসমূহৰ নিডল ডিষ্টায়াৰ সহায়ত ধ্বংস কৰিব লাগে আৰু অন্যান্য চোকা সামগ্ৰীবোৰ ফুটা নোহোৱা পাত্ৰত জমা কৰি ৰাখিব লাগে। তৃতীয়তে অণুজীৱ সংক্ৰান্তীয় আৰু জৈৱ প্ৰযুক্তিগত বৰ্জিত পদাৰ্থৰ নিষ্কাশন। এই কাৰ্য অটোক্লেভিং, হাইড্ৰক্লেভিং, মাইক্ৰৱেভ বা ভস্মীকৰণ পদ্ধতিৰে কৰা হয়। চতুৰ্থতে ফাৰ্মাচিউটিকেল বা ঔষধীয় বৰ্জিত পদাৰ্থৰ নিষ্কাশন। ইয়াৰ পচন্দৰ পদ্ধতি হ'ল ভস্মীকৰণ আৰু ইয়াৰ ছাইসমূহ মাটিৰে পুতি নিষ্কাশন কৰিব পাৰি। 5 নম্বৰ পইণ্টটো হৈছে সংক্ৰামক গোটা আৱৰ্জনাৰ নিষ্কাশন। প্ৰথমতে ইয়াক উপচাৰ কৰি অসংক্ৰামক বা বিপদহীন বৰ্জিত পদাৰ্থলৈ ৰূপান্তৰ কৰা হয়, যিটো পিছত সাধাৰণ আৱৰ্জনা হিচাপে নিষ্কাশন কৰা হয়। 6 নম্বৰ পইণ্টটো হৈছে ৰাসায়নিক আৱৰ্জনাৰ নিষ্কাশন। বিপদহীন আৱৰ্জনাসমূহ সাধাৰণ আৱৰ্জনা হিচাপে নিষ্কাশন কৰা হয় আৰু বিপদজনক আৱৰ্জনাসমূহ প্ৰথমে বিপদহীন আৱৰ্জনালৈ ৰূপান্তৰিত কৰি তাৰ পিছত সাধাৰণ আৱৰ্জনা হিচাপে নিষ্কাশন কৰা হয়। 7 নম্বৰ পইণ্ট, তেজস্ক্ৰিয় আৱৰ্জনা নিষ্কাশন। এই কাৰ্য ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ দ্বাৰা প্ৰকাশিত নিৰ্দেশনা অনুসৰি কৰা হয়।
4 নম্বৰ প্ৰশ্নটো হৈছে জৈৱ চিকিৎসা আৱৰ্জনা পৃথকীকৰণ, পেকেজিং, পৰিবহণ আৰু সংৰক্ষণৰ সময়ত কি দিশ মনত ৰখা উচিত? ইয়াৰ উত্তৰটো হৈছে জৈৱ চিকিৎসা আৱৰ্জনা পৃথকীকৰণ, পেকেজিং, পৰিবহণ আৰু সংৰক্ষণ কৰাৰ সময়ত তলত দিয়া দিশসমূহ মনত ৰখা উচিত। প্ৰথমতে জৈৱ চিকিৎসা আৱৰ্জনা অন্য সাধাৰণ আৱৰ্জনাৰ সৈতে মিহলি কৰিব নালাগে। দ্বিতীয়তে জৈৱ চিকিৎসা আৱৰ্জনা সংৰক্ষণ, পৰিবহণ, উপচাৰ আৰু নিষ্কাশন কৰাৰ পূৰ্বে ইয়াৰ সৃষ্টি হোৱা স্থানলৈ ভাৰত চৰকাৰৰ শেহতীয়া 2016 চনৰ নিৰ্দেশনা অনুসৰি পৃথক পাত্ৰ বা মোনাত পৃথকীকৰণ কৰিব লাগে। তৃতীয়তে যদি জৈৱ চিকিৎসা আৱৰ্জনা সৃষ্টি হোৱা স্থানৰ পৰা কোনো আৱৰ্জনা উপচাৰ কেন্দ্ৰলৈ পাত্ৰসমূহ পৰিবহণ কৰা হয় তেন্তে সেয়া শেহতীয়া 2016 চনৰ নিৰ্দেশনা অনুসৰি হ'ব লাগিব। 4 নম্বৰ পইণ্টটো হৈছে মটৰ বাহন আইন 1988 বা ইয়াৰ নিয়মাৱলীত যিয়েই নাথাকক কিয় অনুপচাৰিত জৈৱ চিকিৎসা আৱৰ্জনা কেৱল চৰকাৰৰ উপযুক্ত কৰ্তৃপক্ষই এই কামৰ বাবে অনুমতি প্ৰদান কৰা বিশেষ বাহনতহে পৰিবহণ কৰিব পৰা যাব। 5 নম্বৰ পইণ্ট কোনো অনুপচাৰিত জৈৱ চিকিৎসা আৱৰ্জনা 48 ঘণ্টাতকৈ অধিক সময় সংৰক্ষণ কৰি ৰাখিব নোৱাৰিব। কিন্তু যদি কোনো বিশেষ কাৰণত 48 ঘণ্টাতকৈ অধিক সময় সংৰক্ষণ কৰাটো অপৰিহাৰ্য হৈ পৰে তেন্তে কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিয়ে নিৰ্ধাৰিত কৰ্তৃপক্ষৰ অনুমতি ল'ব লাগিব আৰু উক্ত আৱৰ্জনাই যাতে মানুহৰ স্বাস্থ্য আৰু পৰিৱেশত কোনো বিৰূপ প্ৰভাৱ নেপেলায় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। 5 নম্বৰ প্ৰশ্ন ইনচিনাৰেটৰ বা ভস্মীকৰণ যন্ত্ৰ কি? ইয়াৰ প্ৰকাৰসমূহ উল্লেখ কৰা। ইনচিনাৰেটৰ হ'ল এনে এক উপচাৰ প্ৰক্ৰিয়া যাৰ জৰিয়তে ৰোগ সংক্ৰান্তীয় আৰু ঔষধীয় আৱৰ্জনাক ছাই, ধোঁৱা, গেছ আৰু তাপলৈ স্থানান্তৰ কৰা হয়। ভস্মীকৰণ হ'ল এক উচ্চ উত্তাপৰ শুষ্ক জাৰণ প্ৰক্ৰিয়া যিয়ে জৈৱিক আৰু দাহ্য আৱৰ্জনাক অজৈৱিক অদাহ্য পদাৰ্থলৈ ৰূপান্তৰ কৰে আৰু ইয়াৰ ফলত আৱৰ্জনাৰ আয়তন আৰু ওজন উল্লেখযোগ্যভাৱে হ্ৰাস পায়। স্বাস্থ্যসেৱাৰ বৰ্জিত পদাৰ্থৰ উপচাৰৰ বাবে মূলতঃ 3 প্ৰকাৰৰ ভস্মীকৰণ প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। প্ৰথমটো হৈছে ডাবল চেম্বাৰ প্ৰলাইটিক ইনচিনাৰেটৰ যিবোৰ বিশেষভাৱে সংক্ৰামক স্বাস্থ্যসেৱা আৱৰ্জনা দাহ্য কৰিবলৈ নক্সা কৰা হয়। দ্বিতীয় প্ৰকাৰটো হৈছে ষ্টেনিক গ্ৰেডযুক্ত একক চেম্বাৰ চুলা। প্ৰলাইটিক ইনচিনাৰেটৰ ক্ৰয় কৰিবলৈ অসমৰ্থ হ'লে কেৱল এইবোৰ ব্যৱহাৰ কৰা উচিত। 3 নম্বৰ পইণ্টটো হৈছে উচ্চ উত্তাপ চালিত ৰটাৰী ক্লিন বা ঘূৰ্ণীয়া চুলা যিবোৰ জেনটনিক্স পদাৰ্থ আৰু তাপ প্ৰতিৰোধ ৰাসায়নিক পদাৰ্থসমূহ নিষ্কাশন বা অপঘটন কৰিবলৈ সক্ষম। প্ৰশ্ন নম্বৰ 6 চিকিৎসা আৱৰ্জনা পৰিবহণ সম্পৰ্কে লিখা। চিকিৎসা আৱৰ্জনা পৰিবহণ প্ৰক্ৰিয়াটোক দুটা ভাগত বিভক্ত কৰিব পাৰি। আন্তঃসংস্থাগত বা আভ্যন্তৰীণ পৰিবহণ আৰু বহিঃসংস্থাগত বা বাহ্যিক পৰিবহণ। আন্তঃসংস্থাগত পৰিবহণ কেন্দ্ৰীয় দল চাফাই কৰ্মীসকল, চুইচ ৰুম য'ত ব্যৱহৃত ডিছপ'জেবল সামগ্ৰী যেনে ইনকণ্টিনেন্স পেড, বেড পেন আৰু পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰীবোৰ পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰা হয়। নাৰ্ছিং ষ্টেচন আৰু প্ৰতিটো ৱাৰ্ডৰ চিকিৎসা কক্ষৰ পৰা বিভিন্ন ৰঙৰ পলিথিন বেগসমূহ সংগৃহীত আৱৰ্জনা স্থানান্তৰ কৰাৰ বাবে দায়বদ্ধ হ'ব। এই কামৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা পুছ কাৰ্ট যেনে গাড়ী আৰু জাবৰ কঢ়িওৱা ট্ৰলীহে কেৱল ব্যৱহাৰ কৰা উচিত। দ্বিতীয়টো হৈছে বহিঃসংস্থাগত বা বাহ্যিক পৰিবহণ। পৌৰ নিগমৰ কৰ্তৃপক্ষই কেৱল ক'লা ৰঙৰ প্লাষ্টিকৰ বেগ সংগৃহীত সাধাৰণ আৱৰ্জনাহে তেওঁলোকৰ বাহনত পৰিবহণ কৰিব। হস্পিটেল কৰ্তৃপক্ষই পৌৰ নিগমৰ কৰ্তৃপক্ষক আবেদন জনাব লাগিব যাতে তেওঁলোকে দিনে এবাৰকৈ অবিৰতভাৱে বাহন প্ৰেৰণ কৰে। পৃথকীকৰণ কৰা চিকিৎসা আৱৰ্জনাসমূহ ভাৰত চৰকাৰৰ 2016 চনৰ শেহতীয়া নিৰ্দেশনা অনুসৰি উমৈহতীয়া চিকিৎসা আৱৰ্জনা শোধন কেন্দ্ৰলৈ পৰিবহণ কৰিব লাগে। প্ৰশ্ন নম্বৰ 7 অটোক্লেভ চক্ৰৰ সময় সম্পৰ্কে লিখা। যিকোনো আৱৰ্জনা ব্যৱস্থাপনা প্ৰণালীৰ প্ৰক্ৰিয়া
প্ৰস্তুত কৰোঁতে অটোক্লেভৰ চক্ৰৰ সময়ছোৱা বিবেচনা কৰাটো অপৰিহাৰ্য। সৰ্বমুঠ চক্ৰৰ সময়ৰ ভিতৰত তলত উল্লেখ কৰা সময়খিনি অন্তৰ্ভুক্ত থাকে। প্ৰথমতে কৰ্মীসকলে যন্ত্ৰটোৰ ভিতৰত আৱৰ্জনা ৰখাৰ সময়, দ্বিতীয়তে উত্তপ্ত হোৱাৰ সময়, নিৰ্ধাৰিত উত্তাপ লাভ কৰিবলৈকে লগা সময়। নেক্সটটো হৈছে প্ৰক্ৰিয়াকৰণ সময়, নিৰ্ধাৰিত উত্তাপত থকাৰ সময়। নেক্সটটো হৈছে চেঁচা হোৱাৰ সময়। শেষৰ পইণ্টটো হৈছে আৱৰ্জনা উলিয়াব পৰাকৈ যন্ত্ৰটো পৰ্যাপ্ত পৰিমাণে চেঁচা হোৱাৰ পিছত কৰ্মীসকলে অটোক্লেভ খুলি আৱৰ্জনাসমূহ বাহিৰ কৰা আৰু পৰিবহণৰ পূৰ্বে সংৰক্ষণ কৰিবলৈ পেকিং কৰাৰ সময়।